আজিৰ এই ব্যস্ততাপূৰ্ণ জীৱনযাত্ৰাত মানুহে সাধাৰণতে নিজে এটুকুৰা মাটি কিনি ঘৰ বনাই তাত নিজৰ জীৱন যাপন কৰাৰ যিটো হেঁপাহ আগত আছিল সেইটো ক্ৰমশ হেৰুৱাই পেলাইছে আৰু আমি দেখা পাইছোঁ যে আনকি কিছু কিছু গাঁও অঞ্চলতো ফ্ল্যাট কালচাৰ ডেভেলপ কৰিছে মানুহে নিজে ঘৰ বনোৱাতকৈ এটা ফ্ল্যাট কিনি তাত থকাৰ কথাটোহে বেছিকৈ প্ৰেফাৰ কৰা হৈছে আৰু এই ফ্ল্যাটৰ চাহিদা বঢ়াৰ লগে লগে আমি লক্ষ্য কৰিছোঁ যে ফ্ল্যাটৰ যিখন বজাৰ সেই বজাৰখনত দুৰ্নীতি বা প্ৰতাৰণাৰ যিটো টেণ্ডেঞ্চি সেইটো আগতকৈ যথেষ্ট বাঢ়িছে আপুনি যদি এটা ফ্ল্যাট কিনিবলৈ স্থিৰ কৰিছে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় ভিডিঅ' হ'ব কাৰণ আপুনি ফ্ল্যাট এটা কিনাৰ আগত আজি যি বিষয়বস্তুখিনি আলোচনা কৰিম সেই বিষয়বস্তুখিনি কিন্তু একেবাৰে মূৰত সুমুৱাই লৈ পেলাই সম্পূৰ্ণ সেইটো ৰাস্তাৰে আগবাঢ়িলেহে আপুনি কোনো বিল্ডাৰ বা প্ৰমোটাৰৰ পৰা যদি আপুনি প্ৰতাৰিত হোৱাৰ কোনো চান্সেছ থাকে তেন্তে এই ভিডিঅ'টো চালে আপোনাক সেই বিল্ডাৰজনে বা সেই প্ৰমোটাৰজনে প্ৰতাৰণা কৰাৰ কোনো সুযোগ নাপাব গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চাই পেলাই যদি ভাল লাগে তেন্তে কিন্তু এটা লাইক দি পেলাই আমাক উদগনি যোগাবলৈ নাপাহৰিব লগতে কমেণ্ট কৰিও জনাব যে সঁচাকৈ আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে নে লগা নাই বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ মই বিকে কৰা এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে ল গুৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ আমি সাধাৰণতে এটা ঘৰ বনাই সেই ঘৰটোত সুন্দৰকৈ থকাৰ যিটো চিন্তা আগত আছিল সেইটো সাধাৰণতে আজিকালি আমি পাহৰি গৈছোঁ এইটো কাৰণেই যে আমাৰ সময় নাই এক নম্বৰ আৰু দুই নম্বৰ আমাৰ সুবিধা মতে তেনেকুৱা কোনো মাটিও আমি নাপাওঁ য'ত আমি আমাৰ সপোনৰ ঘৰখন বনাব পাৰোঁ কিন্তু সাধাৰণতে আমি দেখা পাইছোঁ যে ফ্লেটবোৰ নগৰৰ মাজমজিয়াত হয় সকলো ধৰণৰ সুবিধা হাস্পাতাল মাৰ্কেট এভৰিথিং আমি একেবাৰে হাতৰ কাষতে পাওঁ আৰু সেইকাৰণে আমি ফ্লেটত থকাৰ যিটো সুবিধা সেইবোৰৰ কাৰণেই আমি ফ্লেট এটা কিনাৰ কথা চিন্তা কৰোঁ এটা কথা ঠিক যে ফ্লেট কিনাটো সহজ আপোনাৰ হাতত যদি টকা আছে আপুনি টকা লৈ পেলাই কোনোবা বিল্ডাৰৰ ওচৰলৈ গ'লেই সেই বিল্ডাৰ বা প্ৰমোটাৰে আপোনাক আপোনাৰ প্ৰয়োজনীয় ধৰণৰ ফ্লেট আপোনাক দিব বা আপুনি ল'ব পাৰিব কিন্তু এনেধৰণৰ ফ্লেট কিনাৰ আগত আপুনি কেইটামান বিষয়বস্তু কিন্তু সদায় মনত ৰাখিব সেই বিষয়বস্তুসমূহেই আজি আমি আলোচনা কৰিম এইটো এটা আপোনাৰ ফ্লেট কিনাৰ গাইডেন্স হিচাপে আপুনি ল'ব পাৰে 2024ত প্ৰথম যিটো কথা সেইটো হৈছে আপুনি যিজন বিল্ডাৰৰ পৰা আপোনাৰ ফ্লেটটো কিনিব সেই বিল্ডাৰৰ ক্ৰেডিবিলিটি কিমান আছে এবাৰ চাই লোৱাটো কিন্তু অত্যন্ত প্ৰয়োজনীয় কাৰণ সেই বিল্ডাৰে আজিলৈকে কেইটা প্ৰজেক্ট কৰিছে তেওঁৰ কি ধৰণৰ মাৰ্কেটত সুনাম আছে নে দুৰ্নাম আছে এই গোটেই বিষয়বস্তুখিনি কিন্তু আপুনি ফাৰ্ষ্ট এণ্ড ফৰমষ্ট চাই লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ সাধাৰণতে আমি দেখা পাইছোঁ যে বিল্ডাৰসকল তেওঁলোক এটা শ্ৰেণীৰ লোক হয় আৰু তেওঁলোকৰ মাজত কিন্তু কোনো আৱেগ নাথাকে কোনো সহায় বা সহানুভূতিৰ কোনো বিষয়বস্তু তেওঁলোকৰ ওচৰত নাথাকে তেওঁলোক কেৱল মাত্ৰ এটা প্ৰজেক্ট কৰি বা এটা বিল্ডিং বনাই এটা এপাৰ্টমেণ্ট বনাই পেলাই তাৰ পৰা কি ধৰণে মানুহৰ কষ্ট উপাৰ্জিত ধন আত্মসাৎ কৰিব পাৰে বা কি ধৰণে মানুহক প্ৰতাৰিত কৰিব পাৰে সেইটো আমি লক্ষ্য কৰিছোঁ কিন্তু ইয়াতো ব্যতিক্ৰম আছে বহুতো ভাল বিল্ডাৰো আছে মোৰ ব্যক্তিগত কেইবাজনো বিল্ডাৰ বা প্ৰমোটাৰ বন্ধু আছে তেওঁলোক আচলতে সৎ মানুহ তেওঁলোকে সৎ উপায়েৰে যথেষ্ট কম লাভৰ পাৰ্চেণ্টেজ ৰাখি পেলাই তেওঁলোকে প্ৰজেক্টসমূহ বনায় আৰু তেওঁলোকৰ মাৰ্কেট ক্ৰেডিবিলিটিও অত্যন্ত ভাল সেই ধৰণৰ বিল্ডাৰ যদি আপুনি পায় তেন্তে কিন্তু আপুনি আপোনাৰ ফ্লেট এটা যেতিয়া কিনিব তেতিয়া কিন্তু আপুনি প্ৰতাৰিত হোৱাৰ কোনো চান্সেছ নাথাকে গতিকে ফাৰ্ষ্ট যিটো পইণ্ট সেইটো হৈছে যে বিল্ডাৰৰ মাৰ্কেটত কি ধৰণৰ বজাৰত তেওঁৰ কি সুনাম আছে না আছে সেই কথাটো নিশ্চিত হৈ লোৱাটো অত্যন্ত প্ৰয়োজনীয় দ্বিতীয়টো আপুনি আৰু এটা বস্তু চাব যিটো আজিকালি অত্যন্ত প্ৰয়োজনীয় ৰেৰা ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ এটা প্ৰজেক্ট কৰাৰ সময়ত এইটো ৰিয়েল এষ্টেট ৰেগুলেটৰী অথৰিটি বুলি পেলাই এটা অথৰিটি আছে সেই অথৰিটিৰ আণ্ডাৰত সেই প্ৰজেক্ট ৰেজিষ্ট্ৰেশ্যন হোৱাটো বাধ্যতামূলক সেই কথাটো আপুনি যেতিয়া ফ্লেট এটা কিনিবলৈ যাব আপুনি আপোনাৰ প্ৰমোটাৰ বা বিল্ডাৰক সুধিব যে আপোনাৰ এই প্ৰজেক্টটো ৰেৰাত ৰেজিষ্ট্ৰেশ্যন আছে নে নাই যদি নাথাকে তেন্তে কিন্তু আপোনাক মই সাজেষ্ট কৰিম সেই প্ৰজেক্টৰ প্ৰপাৰ্টি নোলোৱাটো অৰ্থাৎ ৰেৰা ৰেজিষ্ট্ৰেশ্যন যদি নাথাকে আপোনাৰ কাইলৈ এই প্ৰজেক্টটো লৈ পেলাই কিবা অভিযোগ আহে তেন্তে কিন্তু আপুনি ৰেৰাত গৈ পেলাই কমপ্লেইন কৰিব নোৱাৰিব গতিকে সেই বিষয়বস্তুটো সদায় মনত ৰাখিব আৰু ৰেৰা ৰেজিষ্ট্ৰেশ্যনটো যে বাধ্যতামূলক সেইটো কিন্তু আপোনাৰ বিল্ডাৰক ক'বলৈ বা প্ৰমোটাৰক ক'বলৈ নাপাহৰিব তৃতীয় যিটো বিষয়বস্তু যিটো আপুনি চোৱা উচিত সেইটো হৈছে যে যিটো প্ৰজেক্টত আপুনি ফ্লেট কিনিবলৈ গৈছে বিল্ডাৰ বা প্ৰমোটাৰক আপুনি ক'ব যে এই প্ৰজেক্টটো আপুনি যে বনাই আছে
সেইটোৰ প্ল্যান এষ্টিমেট ইত্যাদি চৰকাৰী অনুমোদিত হয় না নহয় গভৰ্নমেণ্ট এপ্ৰুভড প্ল্যান বা এষ্টিমেট হয় না নহয় যদি নহয় আৰু যদি তেনেকুৱা কিবা নীতি বহিৰ্ভূতভাৱে যদি বিল্ডাৰে বনায় তেন্তে কিন্তু সেই প্ৰজেক্টৰ ফ্ল্যাট আপুনি কেতিয়াও কিনিবলৈ নাযাব কাৰণ সেইটো কিনিলে আপুনি ভৱিষ্যতে যথেষ্ট আইনী সমস্যাৰ সন্মুখীন হ'ব পাৰে আপোনাৰ নিজৰ ওনাৰশ্বিপৰ ক্ষেত্ৰত কাইলৈ সেই বিল্ডিং ডেমলিছ হৈ যাব পাৰে এনেধৰণে আমি লক্ষ্য কৰিছোঁ দিল্লীৰ নয়ডা আদি চহৰত যথেষ্ট ডাঙৰ ডাঙৰ ফ্ল্যাট ডেমলিছ কৰি দিয়া হৈছে কাৰণ সেইবোৰ আনঅথৰাইজড কনষ্ট্ৰাকশ্যন আছিলে গতিকে অথৰাইজড কনষ্ট্ৰাকশ্যন হ'লে যেনেকৈ ধৰক আজি গুৱাহাটীত GMDA বা GMCৰ এপ্ৰুভ প্লেন নহ'লে কোনো কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰে কোনো বিল্ডাৰে কোনো ফ্ল্যাট গতিকে কোনোবা বিল্ডাৰে তেনেধৰণে নীতি বহিৰ্ভূতভাৱে কৰে সেইটো ডেমলিছ হৈ যাব ভৱিষ্যতে গতিকে তেনেধৰণৰ ফ্ল্যাট কিনি পেলাই আপুনি আপোনাৰ জীৱনৰ আৰ্জিত ধনখিনি নষ্ট কৰিবলৈ নাযাব 4 নম্বৰ যিটো বিষয় সেইটো হৈছে যে আপুনি যিটো ফ্ল্যাট কিনিবলৈ ওলাইছে আপোনাৰ সেই ওচৰৰ যিবোৰ অন্যান্য আৰু ফ্ল্যাট আছে য'ত কনষ্ট্ৰাকশ্যন হৈ আছে সেইবোৰৰ দাম কিমান আৰু আপোনাক যিটো বিল্ডাৰে দিবলৈ ওলাইছে সেইটোৰ দাম কিমান কম্পেৰিজন কৰি লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ নহ'লে আপোনাক সেইজন প্ৰমোটাৰে প্ৰতাৰিত কৰিব পাৰে কাৰণ বেলেগ ওচৰৰে এটা প্ৰজেক্টত আপুনি লক্ষ্য কৰিলে যে যথেষ্ট দাম কম কিন্তু ইয়াত আপোনাৰ স্কয়াৰ ফিটৰ দাম যথেষ্ট বেছি গতিকে সেইটো এবাৰ চাই ল'ব ইয়াৰ উপৰিও 5 নম্বৰ যিটো আৰু এটা প্ৰয়োজনীয় কথা সেইটো হৈছে যে বিল্ডাৰসকলে সাধাৰণতে ফ্ল্যাটৰ যিটো মেজাৰমেণ্ট ফ্ল্যাটৰ যিটো আকাৰ সেইখিনিটো কিন্তু তেওঁলোকে একোজন গ্ৰাহকক প্ৰতাৰণা কৰাৰ চেষ্টা কৰে সেইটো হৈছে কাৰ্পেটেৰিয়া এটা সুপাৰ বিল্ডআপ এৰিয়া এটা বিল্ডআপ এৰিয়া এটা এনেধৰণৰ কিছুমান ডিমাৰ্কেশ্যনছ থাকে এই ক্ষেত্ৰত আপুনি লক্ষ্য কৰিব যে আপোনাৰ ঘৰৰ কাৰ্পেটেৰিয়া কিমান অৰ্থাৎ আপুনি আপোনাৰ ঘৰটোৰ ভিতৰে কিমান পাইছে সেইটোহে আচল আপুনি সেইটোৰ ওপৰতহে জোৰ দিব ইয়াৰ পিছত 6 নম্বৰ যিটো পইণ্ট সেইটো হৈছে যিটুকুৰা মাটিৰ ওপৰত সেই ফ্ল্যাটটো কনষ্ট্ৰাকশ্যন হৈছে বা সেই এপাৰ্টমেণ্টটো কনষ্ট্ৰাকশ্যন কৰিছে বিল্ডাৰে সেই মাটিটুকুৰাৰ স্বত্ব স্বামিত্ব অৰ্থাৎ ৰাইট টাইটেল ইণ্টাৰেষ্ট ঠিক আছেনে নাই অৰ্থাৎ সেই মাটিটুকুৰাত কোনো লিটিগেশ্যন আছে নেকি কোনোবা জায়গাত মৰ্গেজ আছে নেকি ইত্যাদি বিষয়বস্তু কিন্তু আপোনালোকে চাই লোৱা অত্যন্ত প্ৰয়োজনীয় কোন সেই মাটিৰ গৰাকী সেই মাটিটুকুৰাত কি ধৰণৰ অধিকাৰ আছে তেওঁ আচলতে সেই মাটিটুকুৰাৰ অধিকাৰী হয় নে নহয় সেই বিষয়সমূহ কিন্তু আপোনালোকে অফিচিয়েলি গৈ এবাৰ অফিচিয়েল লেণ্ড ৰেকৰ্ডছ বা ৰেভিনিউ ৰেকৰ্ডছ চাই পেলাই নিশ্চিত হ'লেহে সেই ফ্ল্যাট কিনিবলৈ যাব অন্যথা আপুনি যদি কাইলৈ সেই ফ্ল্যাটটো কিনে আৰু সেই ফ্ল্যাটৰ যদি কিবা আইনী জটিলতা থাকে ওনাৰশ্বিপ লৈ পেলাই তেন্তে কিন্তু আপোনাৰ এই গোটেই প্ৰপাৰ্টিটো এটা লিটিগেটিং প্ৰপাৰ্টি হৈ পৰিব গতিকে মাটিৰ ওনাৰশ্বিপটো সদায় চাব যে ৰাইট টাইটেল ইণ্টাৰেষ্ট একেবাৰে নিশ্চিত হৈ আছে তাত কোনো এনকাম্বাৰেন্স নাই তাত কোনো লিটিগেশ্যন নাই তাত কোনো মৰ্গেজ নাই এইটো নিশ্চিত হ'লে আপুনি সেই মাটিটুকুৰাৰ পৰা তৈয়াৰী হোৱা ফ্ল্যাটটো কিনিবলৈ আগবাঢ়িব ইয়াৰ পিছত আৰু এটা বস্তু আপুনি ফ্ল্যাটটো বুকিং কৰাৰ আগত বা ফ্ল্যাট কিনিবলৈ আগবঢ়াৰ আগত চাই ল'ব যে সেই ফ্ল্যাট আপোনাৰ বিল্ডাৰে কেতিয়া আপোনাক হেণ্ডঅভাৰ কৰিব আমি লক্ষ্য কৰিছোঁ বহুতো বিল্ডাৰে বহু মানুহক এগ্ৰিমেণ্টৰ সময়ত বা এগ্ৰিমেণ্ট কৰাৰ আগত যেতিয়া আপুনি কিনিবলৈ যাব তেতিয়া ক'ব যে আপোনাক মই এবছৰৰ ভিতৰতে হেণ্ডঅভাৰ কৰি দিম আমাৰ কনষ্ট্ৰাকশ্যন হৈ যাব গোটেইখিনি আপোনাক অত্যন্ত সুন্দৰভাৱে বুজাব আৰু আপুনি সন্তুষ্ট হৈ পেলাই একাপ চাহ খাই পেলাই বিল্ডাৰৰ ওচৰৰ পৰা আহি লগে লগে পিছদিনা এগ্ৰিমেণ্ট কৰি পেলাব কিন্তু সেইটো উচিত নহয় আপুনি একেবাৰে কাগজে পত্ৰে নিশ্চিত হ'ব লাগিব যে বিল্ডাৰে সঁচাকৈ কিমান দিনৰ ভিতৰত আপোনাক এই ফ্ল্যাটটো হেণ্ডঅভাৰ কৰিব পাৰিব যদি আজি আপুনি বুকিং কৰিলে আৰু আপোনাক যদি 10 বছৰ পিছত ফ্ল্যাটৰ পজিশ্যন হেণ্ডঅভাৰ কৰে তেন্তে কিন্তু সেই ফ্ল্যাট লোৱাতকৈ নোলোৱাই ভাল বুলি পেলাই মই আপোনালোকক সাজেষ্ট কৰিম ইয়াৰ পিছত নেক্সট যিটো প্ৰয়োজনীয় কথা সেইটো হৈছে আপুনি গোটেইখিনি চাই পেলাই যেতিয়া নিশ্চিত হ'ল যে নহয় এই ফ্ল্যাটটো আপুনি ল'ব পাৰে তেতিয়া আপোনাৰ আৰু এটা পৰ্যায়লৈ গ'ল সেইটো হৈছে যে আপুনি এগ্ৰিমেণ্টখন কৰিব লাগিব আপোনাৰ বিল্ডাৰৰ লগত এটা এগ্ৰিমেণ্ট হ'ব যে ফ্ল্যাটৰ দাম ইমান দিনৰ ভিতৰত হেণ্ডঅভাৰ কৰিব এইকেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যন কেনেকৈ পে'মেণ্ট কৰিব লাগিব কেনেকৈ EMI কিমান টকা কি ধৰণে আপুনি এই ফ্ল্যাটটো ল'ব এই গোটেইখিনিৰ বিষয়বস্তু সম্বলিত এখন এগ্ৰিমেণ্ট কৰা হয় বিল্ডাৰ আৰু বায়াৰৰ মাজত সেই এগ্ৰিমেণ্টৰ গোটেই ক্লজ পঢ়ি পেলাই নিশ্চিত হৈহে আপুনি সেই এগ্ৰিমেণ্টটো সহি কৰিব চকু বন্ধ কৰি কেতিয়াও সহি কৰি নিদিব অন্যথা ভৱিষ্যতে আইনী সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু এই ক্ষেত্ৰত যদি প্ৰয়োজন হয় কোনোবা এজন বিজ্ঞ অধিবক্তাৰ ওচৰত গৈ পেলাই সেই এগ্ৰিমেণ্টৰ কপিটো লৈ আলোচনা বিলোচনা কৰি তাত যদি কিবা ৰেক্টিফিকেশ্যনৰ প্ৰয়োজন হয় কিবা এডিশ্যন বা ডিলিশ্যনৰ প্ৰয়োজন হয় কিবা লগাব লাগে কিবা সংশোধন কৰিবলগীয়া হয় তেন্তে সেই হিচাপে কৰি লৈ পেলাইহে বিল্ডাৰ বা প্ৰমোটাৰৰ সৈতে আপুনি ফ্ল্যাটটো লোৱাৰ বাবে এগ্ৰিমেণ্টত সহি কৰিব
আৰু এগ্ৰিমেণ্টত সই কৰাৰ আগত কিন্তু আৰু এটা বস্তু আপোনালোকে 9 নম্বৰ পইণ্ট হিচাপে ধৰি ল'ব পাৰে, সেইটো হৈছে যে এই ফ্লেটৰ GST চাৰ্জ কিমান, হিডেন চাৰ্জ কি আছে, ট্ৰান্সফৰ্মাৰৰ নামত কিমান লাগিব, পাৰ্কিঙৰ নামত কিমান লাগিব ইত্যাদি এনেকুৱা কথাবোৰ কিন্তু পিছত বিল্ডাৰসকলে কয় যিটো এগ্ৰিমেণ্টত নাথাকে। সেই বিষয়বস্তুসমূহো কিন্তু আপোনালোকে ফ্লেট লোৱাৰ আগত বা বিল্ডাৰৰ এই এগ্ৰিমেণ্টত সহি কৰাৰ আগত নিশ্চিত হৈ ল'ব। আৰু এই যিটো 9টা পইণ্টৰ বিষয়ে আজি আমি আলোচনা কৰিলোঁ, এই 9টা পইণ্টেই কিন্তু অত্যন্ত প্ৰয়োজনীয়। আপোনালোকে নাভাবিব যে ইয়াত কোনোবা এটা বাদ দিব পাৰি। আৰু এই ভিডিঅ'টোক আপোনালোকৰ এটা গাইডেন্স হিচাপে ল'ব পাৰে ফ্লেট কিনাৰ আগত। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ উপকাৰত আহিব। আগন্তুক ভিডিঅ'ত আকৌ লগ পাম। ভালে থাকক, কুশলে থাকক। নমস্কাৰ।